অভয়াপুৰীৰ এটা পথে জ্বলা কলা খুৱাইছে বৰিগাঁওবাসীক এজাক বৰষুণ দিলেই বোকাময় হৈ পৰে পথটো যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে ছাত্ৰ ছাত্ৰী তথা ৰাইজে ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰাইজে পথত ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ বিক্ৰম ৰঞ্জন ৰয়ৰ এক প্ৰতিবেদন আছে এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো অভয়াপুৰীৰ বৰিগাঁৱত দেখা গ'ল এক অভিনৱ প্ৰতিবাদ এই গাঁৱৰ মহিলাসকলে পথত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে মই সেই দৃশ্য পোনপটীয়াকৈ দেখাম এয়া অভয়াপুৰীৰ বৰিগাঁও আৰু এই বৰিগাঁও মহিলা আছে তেওঁলোকে পথত ভুই ৰুই প্ৰতিবাদ কৰিলে কিয়নো পথটো ইমানেই বেয়া যে এই পথ আৰু পথাৰৰ মাজত একো পাৰ্থক্য নোহোৱা হৈছে মই সেই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্ট সুমে দেখাই আছে যে এইদৰে পথত ভুই ৰুই বৰ্তমান যিটো ভুই ৰোৱা সময় গতিকে তেওঁলোকে পথত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো এই পথটোৱে তেওঁলোকক যথেষ্ট জমৰ যন্ত্ৰণা ভোগাইছে এজাক বৰষুণ অহাৰ পিছতেই আচলতে তেওঁলোকে চিন্তাত পৰিব লগা হয় তেওঁলোকে কেনেকৈ ঘৰৰ পৰা ওলাব বা বেলেগ ঠাইত কেনেকৈ যাব তাৰ বাবে তেওঁলোকে চিন্তা কৰিব লগা হয় মোৰ লগত মহিলাসকল আছে তেওঁলোকৰ কাষলৈ যাম মই কথা পাতিম আজি আপোনালোকে কিয় ভুই ৰুলি ইয়াতে আমাৰ মানে এই ৰাস্তাটো বিৰাট অসুবিধা হয় এই ৰাস্তাত মানে ল'ৰা ছোৱালীলৈ স্কুলত যাব নোৱাৰে তাতে যে কয়জন পৰে কয়জন উঠে কোনো মানে ক'ব লগাই নাই আৰু কি এইৰকম ৰাস্তা হৈছে আমাক মানে ৰাস্তাটো লাগে আমি এইটোৱে অনুৰোধ কৰিছোঁ আজি আপোনালোকে কি কৰিলে এই ৰুৱা ৰুলো আমি ওলাব সোমাব নোৱাৰোঁ তাৰমানে আপোনালোকৰ ৰাস্তাটো আৰু পথাৰ একে হৈছে আমাকতো ধানে লাগে খেতি লাগে আমি খেতিকে আৰু এই ৰাস্তাতে ৰুবা মানে আমাৰ মনত কৈছে আৰু কি সেই আপোনালোকৰ ইয়াতে তেওঁলোকে কি কয় প্ৰত্যেকবাৰে ডিম কয় কত ফটো তোলে কি কৰে কি নকৰে আমি খালি ওলাং ফটো উঠো খালি আহিব লাগে জুখি লৈ যায় সেয়ে আৰু ৰাস্তা আৰু নহয় ৰাস্তা কেতিয়াও নহ'ল আৰু আপোনালোকৰ ইয়াতেতো এম্বুলেঞ্চ যদি আহিব লগা হয় বেমাৰী নিবলৈ আমাৰ বিৰাট অসুবিধা বোকা কলাৰ কৰি সিংহাসন কৰি ভেলা দি লৈ যাব লগা হয় আপোনালোকৰ কোন পঞ্চায়ত বৰিগাঁও পঞ্চায়ত মই আন এগৰাকী আছে মহিলা তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰুৱা ৰুই কিহৰ কাৰণে প্ৰতিবাদ কৰিলে এই ৰাস্তাটোৰ কাৰণে ৰাস্তাটো মানে একদম অত্যাধিক পানী আহিলে আৰু এক হৈ যায় পৰি অহা যোৱা কৰাৰ অসুবিধা হৈছে আপোনালোকৰ যথেষ্ট অসুবিধা হয় আৰু আমাৰ ছোৱালীগিলা যে স্কুলত নে পিলপিলি নাযায় এইটো কৰা কৰি লৈ আহিব লাগে আহি ৰাস্তাত পাকা ৰাস্তা তুলিব লাগে নানা অসুবিধা হৈছে আমাৰ কিবা কাৰণত যদি গাঁৱৰ ভিতৰত কোনোবা বেমাৰী নিব লগা হয় বা জুই লাগে কিবাকে নাই গাড়ী নাযায় এই ৰাস্তাটো কোনে গাড়ী যাব খালি ডিম কৰি 5-6 বছৰ গেলে খালি জুখিয়ে লৈ যায় এতিয়া ভৱিষ্যত কি অনুৰোধ জনাব আমাক ৰাস্তাটো লাগে পুনৰবাৰ দেখা এয়া হ'ল বৰিগাঁৱৰ দৃশ্য আৰু এই ৰাস্তাটোৱে বৰিগাঁও পঞ্চায়তলৈ যায় ডাঙৰ কথা যে এই পথটোৰে বৰিগাঁও পঞ্চায়তলৈ যায় গতিকে দেখাইছোঁ এই ৰাস্তাৰ পৰিৱেশ মই পুনৰ দেখাইছোঁ ৰাস্তাৰ পৰিৱেশ মই সুমক দেখাবলৈ জনাইছোঁ এওঁলোকে ভুই ৰুই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে প্ৰতি বছৰে আচলতে নিৰ্বাচনৰ আগত তেওঁলোকৰ ঘৰলৈ জনপ্ৰতিনিধি আহে প্ৰত্যেকেই হয়তো কথা দিয়ে যে ৰাস্তাটো মেৰামতি কৰিব কিন্তু আজি কোপতি তেওঁলোকে ৰাস্তাটো আৰু নাপাল আৰু আজি ফলত প্ৰতিবাদী হৈ পৰিছে এইখন গাঁৱৰ যিসকল মহিলা আছে পুৰুষ আছে সকলোৱে ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে পথাৰ আৰু ৰাস্তাৰ মাজত তেওঁলোকৰ কোনো পাৰ্থক্য নাই আৰু সেয়ে তেওঁলোকে এইদৰে পথাৰৰ মাজত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে পথত যিখিনি বোকা হয় সেই পথত তেওঁলোকে ভুই ৰুইছে যিটো ভুই ৰোৱাৰ সময় আৰু তেওঁলোকে জনাইছে যথেষ্ট অসুবিধা হয় তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনা কৰিব যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় ইয়াত যদি কোনোবা এজন বেমাৰত পৰে বা ইয়াত কিবা কাৰণত যদি জুইও লাগে তাৰ বাবেও এম্বুলেঞ্চ কিংবা ফায়াৰ ব্ৰিগেডৰ গাড়ীও নোসোমায় গতিকে তেওঁলোকে যথেষ্ট অসুবিধাত পৰে এজাক বৰষুণ অহাৰ লগে লগে তেওঁলোকে যথেষ্ট চিন্তাত পৰিব লগা হয় তেওঁলোকে আচলতে এজাক বৰষুণ অহাৰ লগে লগে তেওঁলোকে বাহিৰলৈ কেনেকৈ যাব তেওঁলোকৰ কামত সেয়া চিন্তা কৰিব লগা হয় আৰু এই দৃশ্যই আচলতে যথেষ্ট ভবাই তুলিছে যি সময়ত অসম চৰকাৰে সকলো বাট পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু তাৰ বিপৰীতে আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখাইছোঁ আচলতে কি চলিছে পথ নিৰ্মাণৰ নামত আৰু ছবিয়ে মিছা কথা নকয় মই সেই ছবি দেখাইছোঁ আৰু এয়া হ'ল অভয়াপুৰীৰ বৰিগাঁও গাঁও পঞ্চায়ত এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ বিক্ৰম ৰঞ্জন ৰয় আৰু এনেদৰেই ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আশা কৰিছে তেওঁলোকৰ পথৰ যি দীৰ্ঘদিনীয়া সমস্যা সেয়া সমাধান NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা